এই চিকিৎসা ঘৰতে এক্সেছ বাৰ খুলি জোনালী বৰদলৈ বহুদিন স্পৰ্শ চিকিৎসা কৰি অহাৰ লগতে সুস্থ কৰি আহিছে বহুজনক। মহিলাগৰাকীয়ে বৰ্তমান এই সেৱা আগবঢ়াই অহাৰ লগতে নতুন বৰ্ষটিৰ আৰম্ভণিৰে পৰা নিজে প্ৰশিক্ষণ দিয়াৰো প্ৰস্তুতি কৰিছে। স্পৰ্শ চিকিৎসাৰ জৰিয়তে আৰু অধিক লোকক চিকিৎসা প্ৰদান কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিব এই প্ৰশিক্ষণ। কোনো ইচ্ছুক লোকে চিকিৎসাৰ প্ৰতি আগ্ৰহী হলে মহিলাগৰাকীৰ নম্বৰ 9101537935 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ। আপোনাৰ ঘৰ? মোৰ ঘৰ পৰণিগুদামতে। আপুনি কিবা থেৰাপি লৈ আছে? হয়। কেনেকুৱা পাইছে থেৰাপি? মই বহুত ভাল পাইছো এতিয়া। কাৰ ওচৰত লৈছে? এই বাইদেউ জোনালী বাইদেউৰ লগতে লৈছো। আপোনাৰ আচলতে কি আছে? মোৰ ভৰি বিষ আছিলে, আঁঠু বিষ, তাৰপিছত হাতৰ বিষ আছিলে, ডিঙি বিষ হৈ আছিলে। বহুতখিনি মই ভাল পাইছো মানে। এতিয়া সম্পূৰ্ণ ভাল পাইছো মই এতিয়া। এতিয়া যদি তেনেকুৱা সকলো হেৰি আছে, গোটেই সমস্যা হ'ব, ভাল হ'ব, আহিব লাগে, কৰিবহি লাগে জোনালী বৰদলৈ বাইদেউৰ লগত। সেয়াই মানে। বাইদেউ আপোনাৰ নামটো? মোৰ নাম জোনালী বৰদলৈ। আপোনাৰ ঘৰ? মোৰ ঘৰ নগাঁও পুৰণিগুদাম। হয়, আপুনি কিহৰ লগত জড়িত হৈ আছে? মই বৰ্তমান এতিয়া এক্সেছ বাৰৰ লগত জড়িত হৈ আছো। এক্সেছ বাৰ আচলতে কি? এক্সেছ বাৰ হৈছে এটা আমাৰ অসমীয়াত ক'বলৈ গ'লে স্পৰ্শ চিকিৎসা। এইটো আমাৰ ব্ৰেইনত 32টা পইণ্টছ থাকে। সেই পইণ্ট কেইটাত আমি হাতৰ আঙুলিৰে চুই পেলাই বাৰ্চাৰাম কৰোঁ। আপুনি প্ৰশিক্ষণ ক'ত লৈছিলে? মই প্ৰশিক্ষণ লৈছিলোঁ। প্ৰথম ক্লাছটো কৰিছিলোঁ মই চেমিম আহমেদ ছিদ্দিকী মেমৰ ওচৰত। ছেকেণ্ড ক্লাছটো কৰিলোঁ মই জুনু ডেকা মেমৰ ওচৰত, আৰু থাৰ্ডটো কৰিলোঁ মই দীপিকা মেমৰ ওচৰত। এতিয়া আপুনি ৰাইজক আপুনি থেৰাপি দি আছে? হয়, এতিয়া মই বৰ্তমান থেৰাপি দি আছোঁ, আৰু মই ভাবিছোঁ এতিয়া 2025 বৰ্ষত মই এটা নতুনকৈ কাম কৰিবলৈ আগবাঢ়ি ওলাইছোঁ। মই এতিয়া ফেচিলিটেটৰ হ'লোঁ। এতিয়া মই জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা মই ক্লাছবিলাক দিবলৈ আৰম্ভ কৰিম। হয়, আপোনাৰ ইয়াত আপুনি কিমান লোকে থেৰাপি লৈছে? এতিয়ালৈকে মোৰ 1000ৰ ওপৰত মানুহে থেৰাপি ল'লে, আৰু তেওঁলোকে বহুত সুফল পাইছে। হয়, আপুনি ৰাইজক কি অনুৰোধ জনাব এই ক্ষেত্ৰত? মই ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকে যিসকল আগ্ৰহী হয় আহক, আপোনালোকে এটা থেৰাপি লৈ চাওক আৰু কেনেকুৱা আপোনালোকে অনুভৱ কৰে। আৰু আপোনালোকক আৰু এটা অনুৰোধ জনাওঁ, আপোনালোকে যদি আগ্ৰহী হয় তেতিয়াহ'লে আপোনালোকে মোক যদি যোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মোৰ ওচৰত ক্লাছ ল'বও পাৰিব। মই জানুৱাৰীৰ পৰা নতুন ক্লাছ আৰম্ভ কৰিম। আপুনি ঘৰত কৰিবনে? হয়, মই ক্লাছটো বৰ্তমান ঘৰত নকৰোঁ। মই আপোনালোকে য'তে যোৱাৰ যেনেকৈ সুবিধা হয় মই তেনেকৈ গৈ পেলাই মোৰ লগত যোগাযোগ কৰিব। মই তাতে গৈ পেলাই আপোনালোকক ক্লাছটো কৰিম। আপুনি চাৰ্টিফিকেট পাইছে নেকি? কি কৈছে? চাৰ্টিফিকেট মই এতিয়ালৈকে 3খন ল'লোঁ, আৰু মই এতিয়া লাইচেঞ্চো ল'লোঁ। এতিয়া জানুৱাৰীৰ পৰা মই ক্লাছ